আঁচনি কাক কয়? আঁচনি কওঁতে আমি সেইটোকে বুঝোঁ যি কৰ কাটলৰ টকাৰে চৰকাৰে যি আঁচনি লোৱাৰ পিছত ৰাইজে উপকৃত হয়। তো জল জীৱন আঁচনিৰ জৰিয়তে ৰাইজে কোনো ধৰণৰ উপকৃত নহ'ল। ইয়াত 10% আঁচনি আজিলৈকে কাৰ্যক্ষম হৈ উঠা নাই। জল জীৱনৰ ঠিকাদাৰসকলে আজিৰ দিনত আত্মহত্যা কৰিব লগা হৈছে। বহুতে নিজৰ ঘৰৰ গহনা নিজৰ মাটি বন্ধক থৈ কাম কৰিছে, কাম হাফডান হৈ আছে, একো পইচা পোৱা নাই। বাধ্য হৈছে এইখন চৰকাৰে বনিয়া গোষ্ঠীক গুজৰাটৰ কোনোবা কোম্পানীক ঠিকা দিছে, তাৰ পৰা মাল ল'ব লগা হৈছে, তাক কেছ পইচা দিব লগা হৈছে, আগত দি মাল ল'ব লগা হৈছে, বাধ্য হৈছে তাক দি মাল লৈ কাম কৰিছে, পইচা পোৱা নাই। আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি ফিতাহী মাৰি কৈ থাকে, কিন্তু কেগৰ ৰিপৰ্টত জল পটপটকৈ ওলাই পৰিছে যে জল জীৱন আঁচনিত একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনি কৰাপশ্যন হৈছে। তো সেইকাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ নেতা গৌৰৱ গগৈ মহোদয় এটা বস্তু জানে, আপুনি জানে সেইজন ব্যক্তি একেবাৰে স্বচ্ছ নিকা মনোভাৱাপন্ন ব্যক্তি। মানুহৰ জনসাধাৰণৰ কৰ কাটলৰ টকা দি এইখন চৰকাৰে কমিশ্যন ৰাজ বনাইছে। কমিশ্যন ৰাজৰ জৰিয়তে ইয়াৰ ৰাজনৈতিক নেতা বৰমূৰীয়াসকলক ধন ঘটিবলৈ সুযোগ কৰি দিছে, আৰু আজিৰ দিনত 90% আঁচনিত মানুহে এটোপাল পানীও পোৱা নাই। টকা ৰাইজৰ গ'ল, মানুহে এটোপাল পানীও নাপালে। এইটো সফল আঁচনি বুলি আমি ক'ম নে আপুনি ক'ব? আপুনিও নিশ্চিতভাৱে নকয়। সেইকাৰণে আমি কংগ্ৰেছ দলে ৰাইজৰ কাৰণে প্ৰতিবাদ কৰি যাম। এনেকুৱা আঁচনি, ব্যৰ্থ আঁচনি কেতিয়াও এৰি দিয়া নহয়। এই আঁচনিত যেনেকুৱা এষ্টিমেট বনোৱা হৈছে ঠিক তেনেকৈ ৰাইজে পানী পাব লাগে, কাৰ্যক্ষম হৈ উঠিব লাগে, আৰু ঠিকাদাৰসকলে ইয়াৰ পইচাখিনি পাব লাগে। কাৰণ ঠিকাদাৰে আত্মহত্যা কৰিব, নিজৰ ঘৰৰ পইচা যাব, গহনা যাব, আৰু চৰকাৰী মানুহসকলে বৰমূৰীয়াসকলে আৰু ৰাজনৈতিক বিজেপিৰ নেতাসকলে ধন ঘটিব। ইয়াক আমি এই ৰাইজক পংগু কৰি এনেকুৱা সুবিধা কৰি দিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ ৰাইজৰ হৈ প্ৰতিবাদ কৰিছোঁ। নিশ্চিতভাৱে এই প্ৰতিবাদে এইখন চৰকাৰৰ গা লৰাব। কংগ্ৰেছ চৰকাৰ আহিলে এইবোৰ সফল হ'ব না? নিশ্চিতভাৱে কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা কোনো আঁচনি নাছিলে যিটো কাৰ্যকৰী হৈ উঠা নাছিলে। মই আপোনাক কৈছোঁ NFS নেশ্যনেল ফুড ছিকিউৰিটি এক্ট কংগ্ৰেছে দিছে। কোনোবাই আজিৰ দিনত ক'ব পাৰে নেকি তাত দুৰ্নীতি হৈছে? কংগ্ৰেছে শিক্ষানীতি, স্বাস্থ্যনীতি যিবিলাক লৈ আহিছে আজিৰ দিনতো কোনোবাই সমালোচনা কৰিব পাৰিছে নেকি? পৰা নাই। কিন্তু এইখন চৰকাৰে একেবাৰে কি কৰিছে, যিটোৱেই কাম কৰিছে তাতে কমিশ্যন ৰাজ কৰিছে, আৰু কমিশ্যনৰ জৰিয়তে সেই কমিশ্যনৰ টকাৰে নিৰ্বাচন ইহঁতে জিকিব খুজিছে। আমি এইটো হ'বলৈ নিদিওঁ। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি আটানী ব্লক কংগ্ৰেছ কমিটিয়ে চৰকাৰৰ যি ব্যৰ্থ আঁচনি জল জীৱন আঁচনি, ইয়াৰ ধন ঘটা আঁচনি, সেই আঁচনিৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিব লৈছোঁ। কাৰণ এই জল জীৱন আঁচনিৰ নামত চৰকাৰে অকল ধন ঘটাৰ বাহিৰে জনসাধাৰণৰ একো উপকৃত হোৱা নাই। গতিকে এই আঁচনি চৰকাৰে যে ধন ঘটা আঁচনি বুলি পৰিগণিত হৈছে সেয়া পৰিলক্ষিত হৈছে আমাৰ। সেইকাৰণে আমি আজি আটানী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। চৰকাৰে দেখোন কৈ থাকে এই আঁচনিখনৰ যোগেদি ৰাইজৰ উপকৃত হৈছে। ৰাইজৰ উপকৃতি হৈছে বুলি চৰকাৰে অকল টিভিত বা কেমেৰাৰ সন্মুখত ক'লে নহ'ব। এয়া আপোনালোকে বাস্তৱটো আপোনালোকে নিজেও জানে যে এইখন আঁচনিয়ে জনসাধাৰণৰ কোনো উপকাৰ হোৱা নাই। মানুহে বিশুদ্ধ খোৱা পানী ঘৰত পাবলগীয়া কথা আছিলে, কিন্তু সাধাৰণতে পাব্লিকে এই বিশুদ্ধ খোৱা পানী ঘৰত কিন্তু পোৱা নাই। গতিকে এই আঁচনি যিমান কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে, আৰু তাৰ ভিতৰত চৰকাৰে যি ধন ঘটাৰ যি আহিলা বনাইছে এই আঁচনিখনক লৈ, সেই আঁচনিখনৰ কাৰণে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব জল জীৱন মিছন আঁচনিৰ বিৰুদ্ধে।